কালি অখিল গগৈ ডাঙৰীয়া আহিছিলে, তেওঁ আমাক দাইল কেইটামান আৰু প্ৰত্যেকজন ঘৰৰ মানুহকে তাৰমানে 1000 টকা দি পেলানি আমাক বৰ ধুনীয়াকৈ এটা সহায় কৰিছে। কালিৰ পৰা আমি খোৱা পানী অকণমান খাবলৈ পাইছোঁ, নহ'লে আমি ইয়াৰ পানীকে মানে বালি ফিল্টাৰত দি পেলানি খাবলগীয়া হৈছে। কাৰণ আমাৰ এই মুহূৰ্তত ক'বলৈ গ'লে অকণমান মানে দুখ লাগিছে কথাবোৰ। এতিয়ালৈকে আমাৰ ইয়াত মানে চৰকাৰ প্ৰশাসন বা কোনোবা দল সংগঠনো আমাৰ মাজত এতিয়ালৈকে উপস্থিত হোৱা নাই। আমি মানে কলগছৰ ভূৰ আমাৰ ঘৰৰ ভিতৰত একঁকাল পানী, আমি কলগছৰ ভূ বনাই তাৰ ওপৰত মানে হেৰি কৰিবলগীয়া হৈছে। আৰু আমাৰ গাঁওবুঢ়া মানে লগত আমি যোগাযোগ কৰিছোঁ, তেওঁলোকে যোগাযোগ কৰোঁতে তেওঁলোকে আমাক মানে এইটো কথা কৈছে যে আমাৰ সকাহ দিছে অকল কথাটো যে আপোনালোকৰ চব আমি মানে তেওঁলোকলৈ পঠিওৱা হৈছে। কিন্তু আজিলৈকে আমাৰ প্ৰশাসনৰ মানুহ না উপস্থিত হৈছে, না গাঁওবুঢ়া আহি আমাৰ মাজত আজিলৈকে উপস্থিত হৈছেহি। আমাৰ যিটো পৰিৱেশ হৈছিলে সেইটো পৰিৱেশত এতিয়ালৈকে আমি নিজে বাজি নানি ইমানখিনি আছোঁ কাৰণে, নহ'লে আমি হয়তো মৃত্যু হোৱাৰ পিছত আমাৰ ডেড বডি বুটলিবলৈহে প্ৰশাসন ইয়ালৈ আহিবলগীয়া হ'লহেঁতেন। আমি বহুত কষ্ট কৰি মোৰ বাৰীখনৰ কলগছ কাটি প্ৰত্যেকজন মানুহকে 2ডাল 3ডালকৈ দি পেলানি এখন মানে ভূ বনাই আমি এটা পৰিস্থিতিত আছোঁ। সেইবিলাক আপোনালোকে ঘৰত দেখিছে। এতিয়াও মানে ঘৰৰ আধাটোলৈকে পানীয়ে মানে হেৰি কৰি আছে। কালিৰ পৰাহে মাত্ৰ আমি মানে নিজেই জেগা টুকুৰাৰ পৰা ওলাই গৈ পেলানি তাৰমানে আমাৰ জেগা টুকুৰালৈ আহিবলৈ যাতায়াতৰ ব্যৱস্থাটো নাই, সেইটো আমি ক'ব লাগিব। কিন্তু আমাৰ নাৱৰ এখন ব্যৱস্থা নাই। আমি অকণমান ওলাই গৈ পেলানি তাৰমানে যিবিলাক মানুহে ওলাই থকা ৰাস্তা কিছুমানত মানে তেওঁলোকে আহি সাহাৰ্য দিছে, তালৈ আমি ওলাই গৈ আমি তেওঁলোকক মানে অনুৰোধ কৰিছোঁ যে আমাৰ কিন্তু আমাৰ মানুহ কেইঘৰমান আছে, খাবলৈ পানী নাই, ব্যৱস্থা নাই, আপোনালোকে আমাক সহায় কৰক। আৰু এই অনুপাতে আমি মানে কাণে ভূঞে এনেকৈ মানে চবেই এনেকৈ কিবাকিবি এটা লৈ পেলানি যেনে তেনে আনিছোঁ। সামান্য চাউল 3 কেজি 4 কেজিমান হৈছে, চৰকাৰৰ ফালৰ পৰা দিছে। কালি অখিল গগৈ ডাঙৰীয়া আহিছিলে, তেওঁ আমাক দাইল কেইটামান আৰু প্ৰত্যেকজন ঘৰৰ মানুহকে তাৰমানে 1000 টকা দি পেলানি আমাক বৰ ধুনীয়াকৈ এটা সহায় কৰিছে। কালিৰ পৰা আমি খোৱা পানী অকণমান খাবলৈ পাইছোঁ, নহ'লে আমি ইয়াৰ পানীকে মানে বালি ফিল্টাৰত দি পেলানি খাবলগীয়া হৈছে। কাৰণ আমাৰ টিউবৱেলবিলাক পানীৰ তলত সোমাই আছে। ইয়াৰ পানীকে আমি দাইলত মানে হেৰিয়ৰ বালি ফিল্টাৰত দি পেলানি, কাৰোবাৰ ঘৰত বালি ফিল্টাৰ এটা আছে, তাত পানীখিনি ফিল্টাৰ কৰি পেলানি খাই পেলানি আমি জীৱন অতিবাহিত কৰি আছোঁ। এতিয়াতো পাছৰ পৰ্যায় ভয়ংকৰ হ'ব, সকলো বস্তু হেৰুৱালে আপোনালোকে। আচলতে এক দুখৰ বিষয় বুলি ক'ব লাগিব। সকলোৱে চকুত চকু পানী, কি কম ভাবিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি য'লৈ গৈছোঁ একেই পৰিৱেশ, সকলোৱে চকুত চকু পানী, কেৱল শুনিব কান্দোনৰ ৰোল। সকলো বস্তু হেৰুৱালে, পাছত আপোনালোকে কেনেকৈ ধৰণে চলিব এতিয়া? সেই কথা আমি চিন্তা কৰিলে মানে আমি জীয়াই থকাৰ মানে হেৰিটো হেৰুৱাই পেলাম। সেইকাৰণে সেই কথাটো আমি এতিয়াও মগজলৈ অনা নাই। কালি আমি বৰ্তমান এতিয়া কেনেকৈ জীয়াই থাকোঁ, আমাৰ মানে খেতিটোৰ ওপৰতে নিৰ্ভৰ কৰি আমি জীয়াই থাকোঁ। আমি যিকেইডাল কঠীয়া পাৰিছিলোঁ তাৰ এডাল কঠীয়াও এনেকৈ পূৰ্ণ হৈ নাই। সেইটো কাৰণেও আমাৰ এতিয়া বৰ বিপদত পৰিছোঁ। আমি চৰকাৰ প্ৰশাসন সকলোকে আমি এটাই অনুৰোধ জনাম যে আমাৰ এই মানুহখিনি যিখিনি আমি দুৰ্ভোগ ভুগি আছোঁ, সেই মানুহখিনিক যাতে অকণমান মানে চকুৰে চায়। কাৰণ আজি কোপতি আমি মানুহ মৰা হ'লে আমাক খবৰ কৰিবলৈ অহা নাই। পিছ মুহূৰ্তত যাতে আমি তেওঁলোকক অনুৰোধ জনাম যাতে আমাৰ এই মানুহখিনি যিখিনি আমি বিপদত পৰি আছোঁ, তেওঁলোকক খাই জীয়াই থাকিব পৰা কিবা এটা ব্যৱস্থা কৰি দিলে মানে আমি নথৈ সুখী হ'ম। তাকে অনুৰোধ জনাইছোঁ। এতিয়া আমি কালি মানে কোনোবা এটা সংগঠনে বিস্কুট কেইটামান দিছিলে, এইটো তেওঁলোকে গোলাঘাটৰ পৰা আহিছিলে বুলি আমাক অৱগত কৰিছিলে। খালি সংগঠনটোৰ নাম আমি কি নাজানো। তেওঁলোকে আহি পেলানি আমাক মানে পানী বটল দিছিলে, তেওঁলোকৰ ফালৰ পৰা মানে পানী বটল পাইছিলোঁ আমি 2 লিটাৰ 3 লিটাৰমানকৈ 100 ঘৰ মানুহৰ কাৰণে। তাৰ পৰা আৰু ইভাগে আমাৰ চৰকাৰৰ ফালৰ পৰা পানী বটল 3 লিটাৰমানকৈ আহিছে মানে, তাৰপৰা পানী বটল দিয়ে চৰকাৰে দায়িত্ব আৰু চাউল কেইটামান দিছে। কিন্তু এইটো যিটো মানে আমাৰ কণ্ট্ৰলৰ মানে চাউলটো যে খাব নোৱাৰি, এতিয়া আমি চাউলৰ বস্তা খুলিছিলোঁ। চাউলৰ বস্তাটো আপোনালোকে চাওঁ বুলি ক'লে চাব পাৰিব। চাউলৰ বস্তাটোত মানে লদা পতা চাউলৰ যিটো মানে জোঠা পতা এনেকুৱা চাউল থাকে,